এইফালে ৰাতিপুৱাই গৈ আছোঁ হস্পিটেললৈ 2024 এইটো মোৰ ফাৰ্ষ্ট ব্লগ হয় সেইদিনাখন আছিলে দেওবাৰ 7 তাৰিখ আৰু আমৰিন বাক এডমিট কৰিলে হস্পিটেলত যিসকল মোৰ ৰেগুলাৰ ভিউৱাৰ্ছ হয় তেওঁলোকে গম পায় যে আমৰিন বা প্ৰেগনেণ্ট আছে আৰু বেছি টাইম নাইকিয়া আমাৰ মাজত নতুন মেম্বাৰ আহিবলৈ কাৰণে আমি সকলো বহুত বেছি এক্সাইটেড হওঁ এইফালে হস্পিটেললৈ আহি পালোঁ আৰু গোটেইখিনি আমি আছোঁ আৰু লগতে ইনলজৰ ফেমিলিও আছে আমৰিন বাৰ এই টাইমখিনিত আমি বহুত বেছি এক্সাইটেড আৰু মানে বহুত বেছি হেপী হৈ আছিলোঁ আৰু লগতে ছোৱালী এজনীৰ কাৰণে কিমান বেছি এটা স্পেচিয়েল দিন হয় ন আৰু এইফালে এতিয়া নাৰ্ছ আহিছে অ'টিত লৈ যাবলৈ কাৰণে আৰু লগতে ভাবিছোঁ আপোনালোকক মই স্বাগতমটো জনাই দিওঁ বুলি হেল্ল' এভৰিৱান আসসালামু আলাইকুম নমস্কাৰ আপোনালোক সকলোকে মোৰ চেনেল সামিমছ ৱৰ্ল্ডৰ অন্য এটি নতুন ব্লগলৈ স্বাগতম জনাইছোঁ আশা কৰিছোঁ আপোনালোক সকলোৰে খবৰ ভাল আল্লাই কৰাত মোৰো ভালে আৰু ব্লগটো একেবাৰে শেষলৈকে চাব দেই এইটো এটা বহুত স্পেচিয়েল ব্লগ হয় আমাৰ কাৰণে আৰু আশা কৰিছোঁ আপোনালোকে চাই ভাল পাব বুলি আৰু এইফালে এতিয়া আমি ৱেইট কৰি আছোঁ বেবীৰ কাৰণে ফাইনেলি সেই দিনটো আহিলে আৰু বেবীৰ কাৰণে যে কিমান ৱেইট কৰি আছিলোঁ আৰু লগতে আল্লাহৰ ওচৰতো দোৱা কৰি আছিলোঁ যাতে গোটেইখিনি ভালে ভালে পাৰ হৈ যায় আৰু আপোনালোক সকলোকে থেংক ইউ ছ' মাছ আপোনালোকেও বহুতে আমৰিন বাৰ কাৰণে দোৱা কৰিছে লগতে ইমান ধুনীয়া ধুনীয়াকৈ মানে উইশ কৰিছে তাৰ কাৰণে থেংক ইউ ছ' মাছ আৰু এই বেবীৰ বাপেকক দেখিছে নহয় অকণমানো মানে ৰখি থাকিব পৰা নাই আৰু এইখিনিতে আমি গম পালোঁ যে বেবী বয় হ'ল নে গাৰ্ল হ'ল আৰু খুব বেছি মানে সকলো ফূৰ্তি আৰু সেইদিনাখন মই ফাৰ্ষ্ট টাইম লাইভ এনেকৈ মানে এইটো এটা এক্সপিৰিয়েঞ্চ কৰিছোঁ কেতিয়াও মই নিউবৰ্ণ বেবী তেনেকৈ মই দেখা নাছিলোঁ আৰু ফাৰ্ষ্ট টাইম দেখি পালোঁ খুব বেছি মানে কি ক'ম আৰু মোৰ একো ৱৰ্ডছ নোহোৱা হৈ গৈছিলে আৰু আল্লাহকো থেংক ইউ ছ' মাছ সকলোখিনি ইমান ধুনীয়াকৈ পাৰ কৰি লৈ গ'ল আৰু এইফালে এতিয়া বেবীক ধুনীয়াকৈ মানে নাৰ্ছে গা চা ধুৱাই মেলি তাৰপিছত এতিয়া শেৱালি পেহীয়ে লৈ গৈছে ৰুমত আৰু আপোনালোকে চাগে এতিয়ালৈকে গম পায়ে গ'ল যে বেবী বয় হৈছে নে গাৰ্ল হৈছে যিসকলে গাৰ্ল বুলি কৈছিলে তেওঁলোকে ঠিকেই ভাবিছিলে যে বেবী গাৰ্ল হৈছে আৰু এইফালে এতিয়া ৰুমত লৈ অহা হ'ল আৰু ইমান বেছি ঠাণ্ডা পৰিছিলে নহয় পূৰা একদম হিটাৰ লগাই দিছিলে ৰুমটোত আৰু মানে চবফালে দেখিছে নহয় ভিৰ বেবীটো ফটো ক্লিক কৰিবলৈ কাৰণে আৰু এতিয়া বাৰু আপোনালোকক মই ফেচটো ৰিভিল নকৰোঁ যিহেতু সৰু বাচ্চা হয় পিছত কেইদিনমানৰ পিছত মই দেখাম বাৰু আপোনালোকক আৰু ব্লগটো একেবাৰে শেষলৈকে চাব দেই এইফালে এতিয়া আমৰিন বাক অ'টিৰ পৰা ৰুমত শ্বিফ্ট কৰিব আৰু এটা কথা আজি যদি মোৰ চেনেলত কোনোবা নতুনকৈ আহিছে তেন্তে প্লিজ মোৰ চেনেলটো লাইক শ্বেয়াৰ এণ্ড লগতে ছাবস্ক্ৰাইব কৰিব আৰু মোৰ ব্লগ চব চাই যদি ভাল লাগে তেন্তে ফেমিলি এণ্ড ফ্ৰেণ্ডছৰ মাজত শ্বেয়াৰ কৰিব আৰু এয়া হৈছে দাদায়েক দাদীয়েক বেবীৰ আৰু পূৰা তেওঁলোকো বহুত বেছি হেপ্পী আৰু এইফালে এই হেপ্পী মমেণ্টছখিনিত যদি আমি মুখ মিঠা নকৰোঁ তেন্তে কেনেকৈ হ'ব সেই বুলি ভাবি দাদায়েক দাদীয়েকে মিঠাই লৈ আহিছে আৰু সকলোকে এনেকৈ মিঠাই দিছে আৰু ময়ো ভাবিলোঁ এটা খাই লওঁ বুলি আৰু ফূৰ্তি দেখিছে নহয় দাদায়েক দাদীয়েক হওক বা নানায়েক নানীয়েক হওক সকলোৰে খুব বেছি ফূৰ্তি আৰু লগতে ময়ো ছেকেণ্ডবাৰৰ কাৰণে মামী হৈছোঁ সঁচাকৈ আমাৰ মানে খুচি কা ঠিকানা হি নেহি ৰাহা সেনেকুৱা হৈ গ'ল আৰু এইফালে এতিয়া ব্ৰেকফাষ্ট কৰিলোঁ মানে বেবী পাই আমি খাবলৈও পাহৰি গ'লোঁ তাৰপিছত জল্দিকৈ ব্ৰেকফাষ্ট কৰি মেলি আকৌ বেবীৰ ওচৰত আহি গ'লোঁ আৰু মানে বেবী পাই আমাৰ অকণমানো বেবীৰ ওচৰৰ পৰা আঁতৰি যাবলৈ মনে যোৱা নাছিলে আৰু এইফালে মুনুবাই এতিয়া লৈ আছে আৰু সেয়া ফৰিদা বৌ আহিছে খবৰ ল'বলৈ কাৰণে আৰু আপোনালোকে গম পায় যে আমাৰ ফেমিলিটো কিমান বেছি ডাঙৰ হয় আৰু সকলো এনেকৈ খবৰ ল'বলৈ আহি আছে আৰু সেইদিনাখন ছানডে আছিলে আৰু ছানডে এনেকৈ বজাৰত চাওকচোন কিমান বেছি ভিৰ হয় আৰু ভাবিলোঁ ঘৰৰ কাৰণেও অলপ চব্জি লৈ যাওঁ বুলি তাকে ভাবিলোঁ অকণমান বজাৰখনো দেখাই দিওঁ হেল্ল' এভৰিৱান এতিয়া বহুত দেৰিৰ পিছত আপোনালোকক লগ পাইছোঁ আহি মেলি ধুনীয়াকৈ
ফ্ৰেছ হৈ মেলি শুলো অলপ দেৰি যিহেতু কৈছিলোঁ আপোনালোকক একদম ৰাতিপুৱাই ওলাই গৈছিলোঁ ন আৰু মানে পূৰা টোপনিও ধৰি আছিলে আৰু মোৰ মানে ফিলিংছটো মই আপোনালোকক বুজাব পৰা নাই এতিয়া কিমান বেছি হেপ্পী আমি গোটেইখিনি মই বহুত বেছি হেপ্পী আৰু লগতে ইমানে বেছি এক্সাইটেড টিকলিৰ কাৰণে অহাৰ পিছত কেনেকৈ কি যে কৰিম ন আমি আৰু এতিয়া গৈ আছোঁ খুৰীহঁতৰ ঘৰত আজি মানে তাত এটা সৰু সুৰাকৈ পাৰ্টি এটা এৰেঞ্জ কৰা হৈছে আমাৰ বেটীৰ কাৰণে আৰু তাতে এতিয়া খাবলৈ কাৰণে গৈ আছোঁ আৰু বাকী গোটেইখিনি আপোনালোকক দেখাই থাকিম তেন্তে চাই থাকিব এইফালে ভাতৰ লগত আছিলে হাঁহৰ মাংস বহুত দিনৰ মূৰত হাঁহৰ মাংস খালোঁ খাই খুব বেছি ভাল লাগিলে লগতে মাছো আছিলে আৰু হাঁহৰ মাংসটো বনাইছিলে বেবীৰ দাদায়েকে খুচিতে মানে সকলোকে খুৱাম বুলি ভাবিলে হাঁহৰ মাংস হোটেলত আহিলোঁ আৰু আমাৰ ইয়াত টিকলি ইমানে বেছি খুচ হৈ আছে ন মানে তাই একো ৱৰ্ডছ নোহোৱা হৈ গৈছে আৰু এইফালে আমাৰ দুজনী বাইদেউ ফোন চলাই পগলা হৈ গৈছে ন বহুত বান্দৰ আছে এইফালে তলত মানে বহুত বেছি বান্দৰ আছে আৰু হস্পিটেলত ইমান বেছি ঠাণ্ডা আৰু কান্দিছে এতিয়া আমি আমৃতবাৰৰ ওচৰত যাওঁ আৰু যিমানখিনি পাৰোঁ আপোনালোকক দেখাই আছোঁ চাই থাকিব দেই হেল্ল' গাইজ আজি হৈছে আপোনালোকে গম পাইছে সেই ভিডিঅ'টো আপোনালোকে চাইছে মিনি ব্লগটো সেইটোৱে ভিডিঅ'টোৰ গাৰ্লছ হৈছে নে বয়জ হৈছে আপোনালোকে কওকচোন ফাৰ্ষ্টত আপোনালোকে গেছ কৰক আৰু তুমি কিমান হেপ্পী কৈ দিয়া বহুত 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 ইমান কিউট হৈছে ন বহুত কিউট হৈছে ন আৰু কোৱা কথা পাতিলা বেবীৰ লগত বেবীটো এতিয়া বহুত টাইম লাগিব ন কথা পাতিবলৈ কাৰণে তুমিতো পাৰ্টনাৰ পাই গ'লা এতিয়া ৰিলছ বনাবলৈও পাৰ্টনাৰ পাই গ'লা আপোনালোকে এতিয়া বহুত বেছি ৰিলছ চাব তুমি ক'বা নেকি কি হৈছে মইতো কৈ দিলোঁ তুমি গাৰ্ল হৈছে আৰু তুমি কি বিচাৰিছিলা মই ভাবিলোঁ বাই যাবই ন কি হৈ গ'ল একো নহয় ভালে হ'ল হয় নে বয়জ হ'লে বেছি মানে বেছি কি ভালে হ'ল গাৰ্ল হ'ল তোমাৰ পাৰ্টনাৰ এইফালে বেবীক চাবলৈ কাৰণে ভনী মামী ৰাজু মামা জুলু মামাও আহিছে আৰু লগতে মুনুবাৰ ঘৰৰ ওচৰৰ নেইবাৰো আহিছে আৰু ফেমিলিৰ মানুহ এনেকৈ অহা যোৱা কৰি আছে যিমানখিনি পাৰোঁ আপোনালোকক দেখুৱাইছোঁ আৰু এইকেইদিন বহুত বেছি বিজি থাকিম কিন্তু তাৰ মাজতো আপোনালোকৰ মাজত ব্লগ দিবলৈ কাৰণে চেষ্টা কৰিম আৰু এইখিনিতে মই মোৰ ব্লগটো শেষ কৰিছোঁ নহ'লে আপোনালোক বৰ হৈ যাব আৰু বিশেষ মানে দেখাবলগীয়া একো নাইকিয়া তেন্তে আজিলৈ ইমানে বাই বাই